নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 14 ডিচেম্বৰ। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত পোনে পোনে সোমাই গ'ল 1250 টকাৰ পৰা আৰম্ভ কৰি 2000 কোটি টকা। এতিয়াই চেক কৰক আপোনাৰ একাউণ্টত টকা সোমালে। আত্মীয়গোটৰ 25জন মহিলাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকাৰ চেক প্ৰদান কৰিছে। 2026ত 25,000 কোটি টকা লাভ কৰিব। যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰত জিঅ' কৰিছে, চৰকাৰী ঘৰৰ টকা লাভ কৰিব একাউণ্টত। নতুন বছৰতে চৰকাৰী ঘৰৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহিব। ৰেচন কাৰ্ড থাকিলে জনতাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? তেনে ক্ষেত্ৰত 1 জানুৱাৰীৰ পৰা আপুনি লাভ কৰিব বৃহৎ সুবিধা। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 1 জানুৱাৰীৰ পৰা ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি গ'ল ভাল খবৰ। মূল্যবৃদ্ধিৰ মাজতে চৰকাৰৰ বিৰোধ থকা দৰিদ্ৰ লোকক 1 জানুৱাৰীৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম। ইয়াৰ মাজতে এটা ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাত্ৰ 100 টকাতে প্ৰায় 67,63,244 গৰাকী হিতাধিকাৰীক চৰকাৰে দিব 1 কেজিকৈ মচুৰ দাইল, 1 কেজিকৈ চেনি, 1 কেজিকৈ নিমখ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, এই তিনিটা সুবিধা আপুনি লাভ কৰিব 1 জানুৱাৰীৰ পৰা। আপুনি ঠিকেই শুনিছে। আগতে চৰকাৰে 170 টকাতে প্ৰদান কৰিছিল এই তিনিটা সামগ্ৰী, কিন্তু এতিয়া 1 জানুৱাৰীৰ পৰা আপুনি লাভ কৰিব 100 টকাতে এই তিনিটা সামগ্ৰী। মাত্ৰ 300 টকাতে লাভ কৰিব উজ্জ্বলা যোজনাৰ ৰন্ধন গেছ। যদি আপোনাৰ ঘৰত LPG গেছ আছে, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী গেছ থাকিলে আপুনি মাত্ৰ 300 টকাতে লাভ কৰিব ৰন্ধন গেছ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে, তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। 1 জানুৱাৰীৰ পৰা আৰু বহুকেইটা নতুন নিয়ম সলনি হ'ব। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ 30 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। নতুন বছৰতে প্ৰতিজন হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে জিঅ' টেকিং কৰিছে। আপুনি জিঅ' টেকিং কৰিছে নেকি? যদি আপুনি জিঅ' টেকিং কৰিছে, তেনে ক্ষেত্ৰত আপুনি পাব চৰকাৰী ঘৰ। চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাব। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা। জিঅ' টেকিং কৰি থকা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী ঘৰ। ইয়াৰ পাছতে সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেকিং। কিস্তি হিচাপত ধন দিয়া হ'ব চৰকাৰী প্ৰতিজন হিতাধিকাৰীক। আপুনি ঠিকেই শুনিছে। চৰকাৰে যিখন চৰকাৰী ঘৰ টকা প্ৰদান কৰিব, সেই টকাটো কিস্তি হিচাপে প্ৰদান কৰিব। মুঠ 3টা কিস্তিত আপোনাৰ একাউণ্টত লাভ কৰিব এই টকা। কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে আপুনি ঘৰৰ ফাউণ্ডেশ্যন লেভেললৈকে বনাব লাগিব চৰকাৰী ঘৰ। আৰু ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব। গতিকে PMUৰ ঘৰ ধন পোৱাৰ লগে লগে ঘৰ বনাওক আপুনি, অন্যথা নাপাব চৰকাৰী আৰু সুবিধা। অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে প্ৰতিশ্ৰুতি দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা প্ৰতিশ্ৰুতি দিছে সকলোকেইটা পূৰণ কৰিছে। সেয়েহে যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছিলে, তেনে ক্ষেত্ৰত আপোনাৰ বাবে আহি আছে এটা ভাল খবৰ। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আৰু মাত্ৰ কেইটামান দিনৰ পাছতে বৃদ্ধি পাব অৰুণোদয়ৰ ধনৰাশি। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। আপোনাৰ বেংক একাউণ্টত 12 ডিচেম্বৰত অৰুণোদয় আঁচনি 1250 টকা সোমালে। যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। যিসকলে টকা পাইছে সেইসকল ব্যক্তিৰ কৰিব লাগিব দুটা গুৰুত্বপূৰ্ণ কাম। 3,100 টকা হ'ব পাৰে অৰুণোদয়ৰ ধনৰাশি। 1 জানুৱাৰীতে মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয়ৰ ধনৰাশি। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ডাঙৰ ইংগিত। এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। আপোনাৰ নাম অৰুণোদয় আঁচনিত আছে নেকি? তেন্তে আপোনাৰ একাউণ্টত চৰকাৰে 1250 টকা প্ৰদান কৰিব। আপুনি নিশ্চয় একাউণ্টত এই টকা লাভ কৰিছে। আৰু জানুৱাৰীতে চৰকাৰে অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰিব পাৰে। এতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা হোৱা নাই, কিন্তু কৈছে জানুৱাৰীত অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি হ'ব পাৰে। যদি কোনে ভাবিছে নতুনকৈ আবেদন কৰিব, নিশ্চয় কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আৰু আজিৰ ভিডিঅ'টো যিমান পাৰে বেছিকৈ সকলোৱে শ্বেয়াৰ কৰি দিব। তাৰপিছত
অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2026 নিৰ্বাচনৰ পূৰ্বে সামগ্ৰীত দুভাগত বিভক্ত কংগ্ৰেছীৰ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ৰকিবুলৰ পুত্ৰ তানজিল হুছেইনৰ বিৰুদ্ধে কংগ্ৰেছীৰ বিদ্ৰোহ তানজিল হুছেইন কংগ্ৰেছৰ যোগ্য প্ৰাৰ্থী নহয় বুলি আশা দিছে কংগ্ৰেছীসকলে সামগ্ৰীৰ কংগ্ৰেছে তানজিল হুছেইনক কেতিয়াও নিবিচাৰে সংসদ পুত্ৰ হোৱাৰ বাবে যাতে তানজিলক প্ৰাৰ্থিত্ব নিদিয়ে সামগ্ৰী মিয়া জনগোষ্ঠীক তানজিলে প্ৰতিনিধিত্ব কৰিব নোৱাৰে পূৰ্বত্ব বিৰোধ দিশয় তানজিলক প্ৰাৰ্থিত্ব দিলে ফলাফল ফল নহ'ব নিম্নবৰ্গ বা নিম্ন জ্ঞান সম্পূৰ্ণ ৰকিবুলৰ পুত্ৰ তানজিলৰ নাই বুলি মন্তব্য কৰিছে কংগ্ৰেছীসকল অযোগ্য নজনা ব্যক্তিক টিকট দিলে 2026 আকৌ বেয়া হ'ব ফলাফল পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অৱসান বিচাৰিছে সামগ্ৰীৰ কংগ্ৰেছীয়ে 2026 নিৰ্বাচনৰ পূৰ্বে সামগ্ৰীৰ দুভাগত বিভক্ত কংগ্ৰেছ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এছআইটিৰ চাৰ্জশ্বিটত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ছিংগাপুৰত জুবিনক হত্যাৰ ব্লুপ্ৰিণ্ট হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে হোটেলৰ কোঠাত মদ্যপান কৰা হৈছিল জুবিনক অমৃত প্ৰভাৰ হাতত জুবিন গাৰ্গৰ বাবে সুৰা তুলি দিছিল শ্যাম কানুয়ে সিদ্ধাৰ শেখৰৰ হাতত জুবিনক কৰা হৈছিল মদ্যপান সুৰাসক্ত অৱস্থাতে ইয়ত পাৰ্টিলৈ গৈছিল জুবিনে 360 এমাল সুৰা পোৱা গৈছিল জুবিনৰ শৰীৰত অধিক মদ্যপান কৰাৰ বাবে অচেতন হৈছিল জুবিন হাতুৰি মাছ সাগৰতে বাগৰি পৰিছিল জুবিন গাৰ্গে 75 মিনিট সাগৰৰ পাৰত পৰি ৰৈছিল জুবিনৰ দেহ আৰু ইয়াক লৈ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে কিয়নো চাৰ্জশ্বিটত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে আৰু এইখন শুনিলে আপোনাৰ চকু কপালত উঠিব 1 ঘণ্টা পৰ্যন্ত জুবিনে পোৱা নাছিল কোনো ধৰণৰ চিকিৎসা নিৰাপত্তা চিকিৎসকলৰ দিশতে অনীহা কৰা হৈছিল জুবিনক লৈ সিদ্ধাৰ্থই জুবিনৰ প্ৰতিটো ব্যৱহাৰৰ ধন আত্মসাৎ কৰিছিল আৰু সকলো কথা উল্লেখ আছে চাৰ্জশ্বিটখনত কেৱল ইয়াই নহয় পৰিবহণ হোটেল ব্যৱহাৰৰ ধন লুটিছিল সিদ্ধাৰ্থই মঞ্চ অনুষ্ঠানৰ পৰা 5 পৰা 6 লাখ টকা পকেটত সোমাইছিল সিদ্ধাৰ্থই অতিৰিক্ত 15% কমিশ্যন লৈছিল জুবিনৰ পৰা আৰু 1 পৰা 2 বছৰৰ পূৰ্বৰ পৰা জুবিনক হত্যাৰ ৰচনা লিখিছিল 4 অভিযুক্তই শ্যামকানু সিদ্ধাৰ্থই আৰু শেখৰ অমৃত প্ৰভাৰ মূল অভিযুক্ত এছআইটিৰ মতে আৰু জুবিনক হত্যা কৰি ধন আত্মসাতৰ অভিসন্ধি ৰচিছিল সিদ্ধাৰ্থই আৰু প্ৰতিশোধ পৰায়ণভাৱে শ্যামকানুৱে ৰচিছিল হত্যাৰ ষড়যন্ত্ৰ ব্যৱহাৰ কৰা হৈছিল শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভাক শেখৰৰ জুবিনৰ উপাৰ্জিত ধনৰ মুনাফা লৈছিল প্ৰবঞ্চনাৰে আৰু এছআইটিৰ চাৰ্জশ্বিটত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে হয় এছআইটিৰ চাৰ্জশ্বিটত যিখন তথ্য পোহৰলৈ আহিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ল প্ৰায় 58 লাখ লোকৰ নাম এছআইআৰ প্ৰক্ৰিয়াক লৈ 26 নিৰ্বাচনৰ পূৰ্বে কঠোৰ নিৰ্বাচন আয়োগ সমষ্টি কৰ্তন হাজাৰ হাজাৰ ভোটাৰৰ নাম পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জালত ভুৱা ভোটাৰ 254খন আসনত থকা বংগৰ চৌৰকী সমষ্টিত সৰ্বাধিক কৰ্তন ৭৪,৫৫৩ জন বাংকুৰা কতুলপুৰ সৰ্বনিম্ন কৰ্তন হৈছে ৫,৬৭৮ জনৰ নাম আৰু 16 ডিচেম্বৰত প্ৰকাশ পাব পশ্চিমবংগৰ খচৰা ভোটাৰ তালিকা এছআইআৰৰ পূৰ্বে ভুৱা ভোটাৰে ভোটাৰ তালিকা ভৰাৰ উঠিছিল অভিযোগ আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভৱানীপুৰ সমষ্টিত কৰ্তন হৈছে ৪৪,৭৮৭ জনৰ নাম আৰু ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ল প্ৰায় 58 লাখ লোকৰ নাম এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজধানী দিল্লীত কংগ্ৰেছৰ বিশাল প্ৰতিবাদী মেগা ৰেলী হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ভোটৰ গাদীৰ শ্লোগানেৰে বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ ভোটাধিকাৰ সুৰক্ষিত কৰি ৰাখিবলৈ জনতাক আহ্বান দিল্লীৰ ৰামলীলা ময়দানত সমবেত হৈছে হাজাৰ হাজাৰ কংগ্ৰেছী দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে কংগ্ৰেছী নেতৃত্ব মহিলা কংগ্ৰেছৰ পৰা যুৱ কংগ্ৰেছলৈকে আহিছে সকলো ৰাজধানী দিল্লীত কংগ্ৰেছৰ বিশাল প্ৰতিবাদী মেগা ৰেলী হয় এটা ডাঙৰ খবৰ আহি পৰিছে ভোটৰ গাদীচৰ শ্লোগানেৰে বিজেপিৰ বিৰুদ্ধে এনেকুৱাকৈ প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছীসকল হয় বিজেপিৰ বিৰুদ্ধে যিকেইটা অভিযোগ উত্থাপিত কৰিছে কংগ্ৰেছে ইয়াৰ বিষয়ত ৰাজ্যৰ জনতাই কি ক'ব তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পাকিস্তান চোৰাংচোৱাৰ সৈতে জড়িত হৈছে আৰএছএছ আৰু বিজেপি পাকিস্তানী চোৰাংচোৱা অপৰাধত গ্ৰেপ্তাৰ হোৱা 99% হিন্দু বিজেপি আৰএছএছে সদায় পাকিস্তানৰ চোৰাংচোৱা কৰে
RSS আৰু মুছলিম লীগৰ মাজত পুৰণি সম্পৰ্ক আছে। কেৱল এয়াই নহয়, শ্যামাপ্ৰসাদ মুখাৰ্জীয়েও মুছলিম লীগৰ সৈতে বংগত চৰকাৰ কৰিছিল আৰু RSSৰ সেই পুৰণি সম্পৰ্ক এতিয়াও আছে। চোৰাংচোৱা কৰা, দেশদ্ৰোহীক মৃত্যুদণ্ড দিব লাগে, পাকিস্তানী লিংকক লৈ পুনৰ বিস্ফোৰণৰ মন্তব্য কৰিছে আমিনুল ইছলামে। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিপদ সমাগত জুবেন গাৰ্গৰ ঘটনাত জড়িত 7 অভিযুক্তৰ মাত্ৰ এটা দিনৰ পাছতে কাঠগড়াত থিয় হ'ব লাগিব 7 কালপ্ৰিট। জুবেন গাৰ্গৰ ঘটনাৰ প্ৰথমটো শুনানি 16 ডিচেম্বৰত আৰু চাৰ্জশ্বিট দাখিলৰ পাছতে আদালতে নিৰ্ধাৰণ কৰে দিন। হাফলং আৰু নিকাছিৰ কাৰাগাৰত বন্দী 7 অভিযুক্ত আৰু হত্যাকাৰীৰ গোচৰত অভিযুক্ত শ্যামকানু সিদ্ধাৰ্থ আৰু অমৃতপ্ৰভা শেখৰ। মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই ৰচিছিল জুবেন গাৰ্গৰ হত্যাৰ ষড়যন্ত্ৰ। BNSৰ 103 ধাৰাত হত্যাৰ গোচৰ ৰুজু কৰা হৈছে সিদ্ধাৰ্থৰ বিৰুদ্ধে আৰু সিদ্ধাৰ্থক সহায় কৰিছিল শ্যামকানু মহন্তই। BNSৰ 103 ধাৰাত হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। জুবেন গাৰ্গক লুটিপুটি খাইছিল শেখৰে আৰু BNSৰ 103 ধাৰাত হত্যাৰ গোচৰ শেখৰৰ বিৰুদ্ধে ৰুজু কৰা হৈছে। শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে 6/3, 7/3 8 ধাৰা আৰু অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। বিপদ সমাগত জুবেনৰ ঘটনাৰে জড়িত 7 অভিযুক্তৰ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। উজনি অসমত অচিনাকি লোকক আহিবলৈ নিদিব, অচিনাকি লোকক ভাড়াঘৰ নিদিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কেইবাটাও SOP প্ৰকাশ কৰিছে। উজনি অসমৰ মাটিত যদি অচিনাকি লোক বহিছে উচ্ছেদ হ'ব, অচিনাকি লোকক আশ্ৰয় নিদিব, অচিনাকি লোকক ভাড়াঘৰ দিলে আমি উচ্ছেদ কৰিব নোৱাৰিম। চৰকাৰে অকলে অসমক সুৰক্ষিত কৰিব নোৱাৰে, অসমক সুৰক্ষিত ৰাখিব হ'লে সকলোৱে অৱদান আগবঢ়াব লাগিব। উদ্যোগপতিসকলেও অচিনাকি লোকৰ চাকৰি নিদিব, ঠিকাদাৰসকলেও অচিনাকি লোকক কাম নিদিব, আপোনাৰ মাটিত খেতি কৰিবলৈ অচিনাকি লোকক নিদিব। মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, অচিনাকি লোকক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই SOP জাৰি কৰিছে। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিজেপি অসমৰ বাবে আটাইতকৈ ডাঙৰ শত্ৰু। বিজেপিয়ে দেশৰ সংবিধান মানি নচলে, বিজেপিৰ হাতত অসমীয়া জাতি সুৰক্ষিত নহয়। মিয়াক ভয় দেখুৱাই লাভ নাই, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডক্টৰ ইঞ্জিনিয়াৰ মিয়া হৈছে ব্যৱসায় বাণিজ্য সকলো মিয়াৰ হাতত, পথাৰ পৰ্যন্ত এতিয়া মিয়াৰ হাতত, ড্ৰাইভাৰৰ পৰা শাক পাচলিৰ বেপাৰীলৈকে সকলো মিয়া। মুখ্যমন্ত্ৰীৰ কথাত অসমৰ মানুহ ফুল নাযাব। হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ। মুখ্যমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ হ'ব পাৰে। হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প অসমত বহুত আছে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে পুনৰ গৰ্জি উঠিছে ৰাজেন গোহাঁই। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সংসদৰ শীতকালীন অধিৱেশনত আকৌ ৰাহুল গান্ধীৰ গৰ্জন। দেশৰ জনতাৰ সৈতে ৰাহুল গান্ধীয়ে কৰিলে 3টা গুৰুত্বপূৰ্ণ প্ৰশ্ন। হয়, দেশৰ জনতাৰ হৈ ৰাহুল গান্ধীয়ে কৰিলে 3টা গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰশ্ন নম্বৰ 1, নিৰ্বাচন আয়োগৰ বাছনি পেনেলৰ পৰা কিয় আঁতৰ কৰা হৈছে চিফ জাষ্টিছ অৱ ইণ্ডিয়াক। প্ৰশ্ন নম্বৰ 2ত উল্লেখ কৰিছে 2024 নিৰ্বাচনৰ পূৰ্বে ইলেকশ্যন কমিশ্যনক কিয় আইন ৰক্ষা কবচ দিয়া হৈছিল। প্ৰশ্ন নম্বৰ 3, 45 দিনৰ ভিতৰত CCTV ফুটেজ নষ্ট কৰাৰ খৰখেদা কিয়। ৰাহুলৰ অভিযোগ ভোট চুৰি আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছিল ইলেকশ্যন কমিশ্যনক। সংসদৰ শীতকালীন অধিৱেশনত আকৌ ৰাহুল গান্ধীৰ গৰ্জন। হয়, ৰাহুল গান্ধীয়ে যি 3টা প্ৰশ্ন উত্থাপিত কৰিছে, ৰাইজে কি ক'ব, জনতাৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।